নমস্কাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আহিছো আজি আপোনালোকৰ মাজলৈ দুটামান সুন্দৰ খবৰ লৈ আৰু এই সুন্দৰ খবৰ আপোনালোকক দিব লাগিব এটা কৈ নহয়নে কাৰণ প্ৰথমতে মই ভাল খবৰটো দিওঁ কি আমাৰ সাহসী যুৱক ভিক্টৰ দাস আজি মুকলি আকাশৰ তললৈ ওলাই আহিল তেওঁক ধৰি ৰাখিব নোৱাৰিলে সেইটো হল প্ৰথম ভাল খবৰটো আৰু তেওঁৰ দৰে সাহসী মানুহ আমাৰ সমাজত লাগে মানে আমাৰ অসমত লাগে আৰু দ্বিতীয়টো ভাল খবৰ হল দেখিছেই প্ৰিয়ংকা গান্ধী আহিছে ৰাহুল গান্ধী আহিছিলে আৰু তেওঁলোক দুইজন ককায়েক ভনীয়েক কি কৰিছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ঘৰত গৈছিলে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী গৈছে জুবিন সমাধি ক্ষেত্ৰত আমাক একো দিব নোৱাৰিলেও তেওঁলোকে তাত যে উপস্থিত হৈছে সেইটোৱে আমাৰ কাৰণে বহুত ধন্যবাদ দুটা ভাল খবৰ হ'ল আৰু ৩ নম্বৰতে মোৰ এটা কালি ভুল হৈছিলে সেই ভুলটো আপোনালোকক শুধৰাই দিওঁ মই আপোনালোকক কৈছিলোঁ যে জুবিন গাৰ্গৰ নাম পাহৰি গ'ল এইবাৰ বিধানসভাত যি অধিৱেশন হৈছিলে তাত কোনেও নাম নুলিয়ালে কিন্তু একেবাৰে মোৰ ভুল আছিলে মানে মই আপোনালোকক উল্লেখো কৰিছিলোঁ মানে অখিল গগৈ হয়তো পাহৰি গৈছিলে নেকি বুলি দেই কিন্তু নাই পাহৰা মোৰহে চোৱাত মানে সেইটো যিটো তেওঁ কৈছিলে সেইখিনি ভিডিঅ'টো মই চোৱা নাছিলোঁ বা সেই নিউজটো মই চোৱা নাছিলোঁ কিন্তু আজি যেতিয়া মই দেখিলোঁ সঁচাকৈ মোৰ বহুত ভাল লাগিছে আৰু অখিল গগৈলৈকো মানে মোৰ ফালৰ পৰা বহুত ধন্যবাদ কাৰণ তাত সেই যি অধিৱেশন হৈছিলে নিজৰ অকল মানে কি হৈছে নিজৰ মুনাফাৰ কথা মুঠতে নিজৰ দলৰ কথা লৈ পেলাই অইনৰ একো নাই সেই আঁচনি মাছনি কিবা কিবি এইবিলাকৰ বাহিৰে ভাত খালো চাহ খালো তাৰ বাদে অইন একো নাই কিন্তু অখিল গগৈ সুন্দৰকৈ উপস্থাপন কৰিছিলে যে হেৰি মানে জুবিন গাৰ্গ কেনেকৈ মৃত্যু হৈছিলে জাহাজত কি হৈছিলে মই বাৰু সেইখিনি দিম সুন্দৰকৈ দিম আৰু তাৰ পিছতে মই কওঁ গৰিমা গাৰ্গে এতিয়া কান্দিবলগীয়া হৈছে আগতেতো কান্দিছেই কিন্তু এতিয়া কানি ভিক্ষা মাগিবলগীয়া নিচিনা অৱস্থা হৈছে ভিক্ষা মানে কি জানেনে ন্যায় ভিক্ষা আৰু তেওঁৰ কাষত এতিয়া কোনো নাই কিন্তু সেই গৰিমা গাৰ্গৰ সেয়া পোষ্ট দেখি আৰু ভিক্টৰটো আপোনালোকে জানেই তেওঁ ব্ৰেইনটো বহুত চোকা আৰু তেওঁ বাধ্যত পৰি তেওঁ পিতৃৰ কাৰণে আজি যি মুখৰ অবাস্য মাতে আচলতে তেওঁ পিতৃৰ কাৰণে মানে তেওঁলোকৰ লগত নোহোৱা নোপোজা ঘটনা ঘটিলে আৰু তেওঁ পিতৃৰ কাৰণে যি ন্যায় বিচাৰিছিলে সেইটো একো সুবিচাৰ নোপোৱাৰ কাৰণে সেই ভিক্টৰ দাস তেনেকুৱা হ'ল আৰু তাৰ পিছতে মই কওঁ সেই ভিক্টৰ দাস যেতিয়া আজি জেলৰ পৰা ওলাই আহিছে অহাৰ পিছত তেওঁ ইমান সুন্দৰকৈ কৈছে যে গৰিমা গাৰ্গ এতিয়া অকলশৰীয়া নহয় গৰিমা বৌ অকলশৰীয়া নহয় এতিয়া গৰিমা গাৰ্গৰ লগত আমি থাকিম আৰু ময়ো তেতিয়া সেই ভিডিঅ'টোত কৈছোঁ যে ময়ো থাকিম দেখা যাব ক'ৰ পানী ক'ত যায় দেখা যাব কিন্তু মই যোৱাৰ লগে লগে কি হ'ব জানেনে মোৰ কিছুমান মানুহ গৰিমা গাৰ্গৰ আশে পাশে যে থাকে সেইবিলাকক দেখিলে মোৰ মাথা নষ্ট হয় মই মানে কিছুমান ২ নম্বৰী কাম একদম সমূলি ভাল নাপাওঁ আৰু কালি মই অকণমানকৈ এটা ভিডিঅ' দিছিলোঁ সন্ধিয়া দিছিলোঁ দেই মই কামৰ পৰা আহি সন্ধিয়া দিছিলোঁ কম বাৰু কাৰণ তেওঁলোকেও মোক প্ৰশ্ন কৰিছে মই সেইটো বেলেগ এটা বিষয়ত মই কম মোৰ লগত মানুহ বেছি মিলিব নোৱাৰে কিয় নোৱাৰে জানেনে কাৰণ মিছলীয়া ফাঁকি কথা এইবিলাক কোৱা মানুহ মোৰ লগত তিষ্ঠিব নোৱাৰে মোৰ লগত ভাই সঁচা কথা কবি লাগে মই সঁচা কথা কৈ পেলাই মই মানুহৰ আগত লাগে মই দুচৰ খাই আহিম তথাপিও মই মিছা কথা ক'ব নোৱাৰোঁ আৰু মোৰ ওচৰতো মিছা কথা কেতিয়াও ক'ব নোৱাৰিব সেইটো কাৰণে মোৰ লগত মানুহৰ মিলটো একেবাৰে কম দেই বন্ধু বান্ধৱীসকল আৰু এইখিনিতে কওঁ মই এইবিলাক ভিডিঅ' দি থকাৰ কাৰণে বহুতে মোক বেয়াকৈ কমেণ্ট কৰে কিন্তু কমেণ্ট কৰিলেও মই কওঁ শুনক প্ৰথমতে মই আজি আপোনালোকক কৈ লওঁ প্ৰথমতে মই সেইকাৰণে আজি চশমা পিন্ধা নাই দেই প্ৰথমতে কওঁ কিছুমানে মোক কমেণ্ট কৰে মই বোলে কেয়া আপোনালোকে কওকচোন মোৰ বাৰু চকুকেইটা কেয়া নেকি মোৰ চকুকেইটা আগতে বহুত ডাঙৰ আছিলে কিন্তু মই গাহৰি মাংস খাই
কি হৈ গ'ল জানেনে চকুকেইটা ফুলি গ'ল আৰু আপোনালোকে চাগে গম পায় মানে নোপোৱা নহয় মই এতিয়া যোন জেগাত বাস কৰিছোঁ আমাৰ ইয়াত একদম ট্ৰাইবেল মানুহৰ পৰা মণিপুৰী মানুহৰ পৰা আদি কৰি বহুত ৰকমৰ মানুহ থাকে আৰু সেই মানুহবিলাকৰ মাজত যেতিয়া মই থাকিম তেতিয়া মোৰ ঠাচটো অট'মেটিক বদলি হৈ আহে আৰু চাবচোন হয়নে নহয় কথাটো আৰু কিছুমানে কোৱা শুনো বোলে গাহৰি মাংস খালে বোলে চকুকেইটা হেনো এই পটাকেইখন ফুলি যায় সেইটো এটা কথা মই কেয়া নহয় দেই আপোনালোকে মোক কেয়া এইবিলাক ক'লেও মোৰ মানে গাত নালাগে সেইকাৰণে আজি চশমা খুলি দেখাই দিছোঁ কেয়া কাক কয় জানে এই এনেকুৱা যে ক'বালৈ চালে ক'বালৈ দেখে যে সেইবিলাকক কেয়া বুলি কয় দেই মই বুজাই দিছোঁ তাৰপিছতে আহিলোঁ বুঢ়ী ঠিক আছে মই বুঢ়ী মোৰ ল'ৰা বোৱাৰী সকলো আছে নাতিহে নাই বাৰু দেই ভগৱানে যেতিয়া দিব তেতিয়া হ'ব সেয়া তাৰ বাদে বুঢ়ী হৈও এইটো বয়সত যে মই এনেকৈ মানুহক ভিডিঅ' বনাই দিব পাৰিছোঁ সেইটোৱে মোৰ কাৰণে বহুত 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 বুলি মই ভাবোঁ মানে আৰু তেওঁলোককো মই বহুত বহুত ধন্যবাদ দিওঁ আৰু ইমান সুন্দৰ সুন্দৰ কমেণ্ট কৰে আপোনালোকে বেয়া নাপাব দেই কিছুমান কমেণ্ট মই উত্তৰ দিব পাৰোঁ আৰু কিছুমান কমেণ্টৰ মই উত্তৰ দিব নোৱাৰোঁ মানে সময় নোহোৱা হৈ যায় খেলি মেলি গম পাইছে আৰু এতিয়া মই গা ধুইছোঁ এতিয়া মই ভিডিঅ'টো যে বনাইছোঁ ৰাতি 10টা বজাত বনাইছোঁ আৰু মই আহি পেলাই 8:30 বজাত গা ধুইছোঁ ইমান ধূলি মানে সেই সোণাপুৰ ৰাস্তাটোত বহুত ধূলি তাত ৰঙা মাটি আছে নহয়নে আৰু গাড়ী ঘোঁৰা বেছি যাতায়াতৰ হেৰিটো যে সেইটো কাৰণে বহুত ধূলি গতিকে আপোনালোকে মোক যিমান যি ক'লেও মই সেইবিলাক হেৰি নকৰোঁ মানে গুৰুত্ব নিদিওঁ তাৰপিছত আহি গ'লোঁ এইবিলাক ফকতীয়া কথা বাদ দিওঁ দেই তাৰপিছত আহি গ'লোঁ প্ৰিয়ংকা গান্ধী যেতিয়া আহিছে প্ৰিয়ংকা গান্ধী কহাক লৈ পেলাই আমাৰ মুখ্যমন্ত্ৰী একেবাৰে উঠিছে মানে কি ক'ব কি নক'ব তেওঁ মুখৰ ভংগীমাই বেলেগ হৈ গৈছে আৰু ভংগীমা বেলেগ হৈ পেলাই তেওঁ যেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে প্ৰিয়ংকা গান্ধীয়ে কয় কি আৰু তেওঁ হিন্দীতে কয় কি ভূপেন বৰা কথা কয় আৰু তেওঁ নিজৰে লাজ লাগিব লাগে কালি পুৰহি চৰিত্ৰ হনন কৰিছে সেই ভূপেন বৰা সেইটো নামটো ল'বলৈ মোৰ আৰু ঘিণ লাগে কিয় জানেনে এজনী বিনা দুখী মানুহক টকা চকা দি মেনেজ কৰি পেলাই সেইবিলাকো ফাল্টু মাইকী চাগে মেনেজ কৰি পেলাই সেই মাইকীজনীয়ে সাৱটি ধৰা এইখন নাটকটো দেখিলে গতিকে মই সিদিনাখনেই কৈছিলোঁ যে এইডালৰ নামটো নলওঁ কিন্তু মুখ্যমন্ত্ৰীয়ে তেওঁৰ নামটো ল'লে কাৰণে মই আপোনালোকৰ ওচৰত আকৌ ক'বলৈ বাধ্য হ'লোঁ আৰু তাৰপিছতে ভিক্টৰ দাসে কি সুন্দৰকৈ ক'লে কথাখিনি গৰিমা গাৰ্গৰ লগত থাকিম বুলি আৰু সকলোৱে সেইখিনি কি কৰিব সহায় সহযোগ কৰিব যিখিনি প্ৰকৃত জুবিন অনুৰাগী যিসকলে জুবিনক বেয়াটো দেখি গালি পাৰিছিলে সেইসকলে সদায় কি কৰিব তেওঁলোকৰ লগত থাকিব আৰু যিখিনি স্বাৰ্থৰ কাৰণে আছিলে টকা পইচা ধান্দাত আছিলে জুবিনৰ লগত মুতনি খোৱাৰ আশাত আছিলে সেইখিনিয়ে কিন্তু এতিয়া কি কৰিছে জুবিনৰ লগ এৰি দিছে তেওঁলোকৰ মুখত কেতিয়াও নুশুনে জুবিন গাৰ্গে ন্যায় পাব লাগে বুলি তেওঁলোকৰ মুখত কেতিয়াও নুশুনে গম পাইছে নহয় আৰু ভিক্টৰ দাসৰ কথা ক'লোঁ আৰু অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েহে অকল এইবাৰ বিধানসভাত কি কৰিছে জুবিন গাৰ্গৰ মানে ন্যায় হকে বা জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হৈছিলে কি হৈছিলে সেইখিনি কথা সুন্দৰকৈ উপস্থাপন কৰিছে আৰু আপোনালোকৰ মাজত মই আমাৰ মুখ্যমন্ত্ৰী আৰু ভিক্টৰ দাস আৰু অখিল গগৈ গোটেইখিনি ভিডিঅ' আপোনালোকলৈ এৰি দিছোঁ আৰু একদম সৰুকৈ শ্বৰ্টকৈ মই এৰি দিছোঁ চাব আপোনালোকে তাৰপিছতে বুজি পাব কোন কিমান পানীৰ মাছ কোন কিহৰ স্বাৰ্থত থাকে আৰু সঁচাকৈ ভিক্টৰ দাসক মই বহুতেই ভাল পাওঁ মই এতিয়া নহয় ভিক্টৰ দাসৰ আগৰ পৰা মই ভিডিঅ' ভাল পাওঁ আৰু তেওঁলোকৰ কিছুমান নিজৰ ভিতৰুৱা কথা আমাক সেইবিলাক দৰকাৰ নাই হয়নে নহয় কিন্তু আমি যি জানো যে ভিক্টৰ দাসৰ পিতৃক কেনেকৈ হত্যা কৰিছিলে গুপ্ত হত্যা বুলিয়ে ক'ব লাগিব কেনেকৈ কৰিছিলে কিহৰ কাৰণে কৰিছিলে আচলতে তেওঁৰ ওচৰত 2 নম্বৰী কিছুমান মানে মানুহে 2 নম্বৰী কৰা তথ্য কিছুমান আছিলে সেই তথ্যখিনি জনাৰ কাৰণে তেওঁ মাৰি পেলালে বন্ধু বান্ধৱীসকল সেই গোটেই কিজনৰে প্ৰথমতে আমাৰ ভিক্টৰ দাসৰ দিম আৰু তাৰপিছত অখিল গগৈ দিম তাৰপিছতহে মুখ্যমন্ত্ৰী দিম কাৰণ মুখ্যমন্ত্ৰীৰ যিখিনি কথা সেইখিনি হ'ল ভেলুলেছ সেইকাৰণে সেইটো একদম লাষ্টত দিছোঁ আপোনালোকে চাই লওক আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব লাগে এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত যিজন মানুহে কৈছিল মই বোলে জুবিনৰ চবতকৈ বেছি অনুৰাগী নাম্বাৰ 1 অনুৰাগীটো
নাম্বাৰ 1 অনুৰাগী আজিলৈকে ৰৈ ৰৈ বিনালে নাচাৰে এবাৰ চবে ধনী দিব লাগে বোলে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা ন্যায় পাব লাগিব ভিক্তৰ দাস ভাগৰা নাই নাভাগৰে ভিক্তৰ দাসে কম্প্ৰমাইজ কৰি কেতিয়াও ওলাই নাহে এইটো সকলোৱে বুজি পোৱা উচিত ছেকেণ্ড কথা জুবিন দাৰ যিটো ন্যায় লেহেমীয়া হৈছে বোলে মই নাই বোলে আকৌ আৰম্ভ ফাৰ্ষ্ট ট্ৰেক কোৰ্ট পোৱা নাই ফাৰ্ষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে জুবিনদাৰ কাৰণে যিখিনি আছে আমি জুবিনদাৰ কাৰণে কৰিব লাগিব মই এবাৰ কৈছোঁ এটা কথা গৰিমা বৈ অকলে অকলে যাই আছে মই যিষাৰ কথা কৈছোঁ যে মই জুবিন গাৰ্গৰ ভক্ত আৰু ভক্ত হিচাপে মই যিখিনি কৰিব লাগে মই সেইখিনি কৰিয়ে যাম আৰু মহামান্য আদালতক ধন্যবাদ জনাইছোঁ যে মহামান্য আদালতে মোক মই যে কৈছিলোঁ যে মই ৰাষ্ট্ৰদ্ৰোহী নহয় সেইটো প্ৰমাণিত কৰি দিছে তাৰ কথাই ক'ম বাকী কিবা সুধিবলগীয়া আছে গৰিমা বৈ অকলে অকলে যাই আছে এতিয়া কেছটোত সেই কথাটোক লৈ বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়া হয় কোনো ওচৰত নাথাকে এই কথাষাৰ চাগে মোতকৈ বেছি কোনেও বুজি নাপাব আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে আপুনি অংক দিব 120%। ভিক্তৰ দাসে কেতিয়াও নাভাগৰে অকণমান আজি ফূৰ্তি হৈ আছে কি ভাবিছিল আপোনাক যেতিয়া প্ৰথমতে ভৰোৱা হৈছিল জেলত মইতো কৈছোৱে মই আগতেও কৈছো হাজাৰবাৰ কৈছো মই ৰাষ্ট্ৰদ্ৰোহী নহয় সকলোৱে গম পায় চতুৰ্থ স্তম্ভই গম পাইছিল আশা কৰিছিলো দুটামান টক শ্ব' হ'ব বুলি যে ভিক্তৰ দাস ন্যায় পাব বুলি কিন্তু কোনো টক শ্ব'ও নকৰিলে বাৰু একো নাই কিন্তু মই মোৰ নিজৰ স্থিতিত মই সদায় যিটো কওঁ যে মই ভাগৰি নপৰোঁ মই এটা বস্তু মোৰ সদায় আমি সদায় দেখিছোঁ মই এইটো প্ৰথমবাৰ নহয় ভিক্তৰ দাস যে সত্যৰ জয় হ'ব অকণমান টাইম লাগে সেইখিনি সময়টো ল'বই লাগিব আপোনালোকৰ বাইকখিনি মোক লাগিব আৰু প্লাছ আপোনালোকৰ ভিজুৱেলছখিনি লাগিব কাৰণ সিদিনাখন পাথৰ আপোনাৰ পুলিচেহে দলিয়াইছে ভিক্তৰ দাসে দলিয়া নাই সেইখিনি ভিজুৱেলছ মোক লাগিব কিন্তু অকল আপোনাক বহিব দিয়া হৈছিল মোক অকল বহিব দিয়া হৈছিল আৰু সিদিনাখনৰ ভিজুৱেলছখিনি আপোনালোকৰ মোক লাগিব এটা কাৰণতে কাৰণ সিদিনাখন ভিক্তৰ দাসে মানুহক বচাই আছিলে লাঠি চাৰ্জৰ সময়ত আই হোপ সকলোৰে মনত আছে সিদিনাখনৰ ভিজুৱেলছখিনি এবাৰ আকৌ ৰিপিটেড বজাব লাগে কাৰণ মই অকল বহি আছিলোঁ মই মানুহক বচাই আছিলোঁ পুলিচে বহে পাথৰ দলিয়াইছিলে ভিক্তৰ দাসে পাথৰ দলিওৱা নাই আৰু ভিক্তৰ দাসৰ পাথৰৰ দৰকাৰ নাই মই প্ৰথমবাৰৰ বাবে এটাই আহ্বান জনাম যে যোৱা 5 মাহে এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত যিজন মানুহে কৈছিল মই বোলে জুবিনৰ চবতকৈ বেছি অনুৰাগী নাম্বাৰ 1 অনুৰাগী আজিলৈকে ৰৈ ৰৈ বিনালে নাচাৰে নেকি তো এতিয়া চবতকৈ ডাঙৰ কথাটো মই কৈছোঁ মোৰ এটাই আহ্বান যে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়ক নহয়বা এতিয়াতো ইলেকশ্যন আছে জুবিন ক্ষেত্ৰলৈ কেতিয়া যাব জুবিন ক্ষেত্ৰলৈ মই এতিয়া অকণমান দেৰিকৈ যাম এতিয়া ইয়াৰে পৰাই যাম মানে কিন্তু অকণমান টাইম লাগিব কিবা খাওঁ একো খোৱা নাই ঠিক ভাৰতৰ ৰাষ্ট্ৰদূত যোনজন যিজনে এই অনুষ্ঠান পাতিছিলে জাহাজখনৰ কেপ্টেইনজন যিজনে তেওঁক জঁপিয়াবলৈ অনুমতি প্ৰদান কৰিছিলে পানীত সাগৰৰ পানীত আৰু তাৰ কৰ্মচাৰীসকলক তেওঁলোকক তদন্তৰ আওতালৈ ননাকে এই তদন্ত সম্ভৱ নে অধ্যক্ষ ডাঙৰীয়া ঠিক আছে আমি জানিব লাগে অধ্যক্ষ ডাঙৰীয়া আচলতে সেইদিনা ছিংগাপুৰত হৈছিলে কি জুবিনদাৰ ক্ষেত্ৰত ছিংগাপুৰত হৈছিলে কি সেইদিনা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা এই আচল মুহূৰ্তটো আমি এতিয়ালৈকে তাৰ ভিডিঅ' দেখা নাই ক'তো যি সময়ত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিলে তাৰ আচলতে হৈছিলে কি আমি দেখিছোঁ যে তেওঁ জঁপিয়াইছে তাৰ পাছত খুলি লৈ জঁপিওৱাটো আমি দেখা নাই খুলি লৈ পৰি থকা অকণমান ফটো এখন দেখিছোঁ তাৰ পাছত তেওঁ যেতিয়া মানে ফেৰি নোহোৱাকৈ কি কয় এইটো এই চোলাটো নোহোৱাকৈ লাইফ জেকেট নোহোৱাকৈ তেওঁ যেতিয়া সাঁতুৰি থাকি তাৰপিছত তেওঁ ক'ৰবাত উঠিবলৈ যত্ন কৰিছে বুলি শুনিছোঁ সেই সময়ত কোনে কোনে তেওঁক সহায় কৰিলে সেই সময়ত কেপ্টেইনজনে সেই সময়ত তাৰ যিটো ছেফটি হেৰি আছিলে ছিষ্টেম আছিলে সেইটোৱে তেওঁক বচাবলৈ কিয় চেষ্টা নকৰিলে কিয় অধ্যক্ষ ডাঙৰীয়া যিটো টিমে তেওঁক উদ্ধাৰ কৰি লৈ আহিছিলে সেই উদ্ধাৰ কৰা টিমটোৰ সাক্ষ্য নোলোৱাকৈ এটা তদন্ত হ'ব পাৰে ৰেস্কিউ টিমটোৰ যিখন এম্বুলেঞ্চে তেওঁক হস্পিটেললৈ লৈ গৈছিলে সেই এম্বুলেঞ্চক সাক্ষ্য নোলোৱাকৈ এইটো তদন্ত হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া देखिए प्रियंका जी ने अच्छा ही बोला है भूपेन बोरा को तो हम इलेक्शन के लिए ही तो लाया हूँ इसलिए जब भूपेन बोरा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा इसलिए तो हम लाया हूँ
নিশ্চয় বন্ধু বান্ধৱীসকলে চাগে সেই সৰু সৰু ক্লিপকেইটা চালে নহয়নে চোৱাৰ পিছত আপোনালোকে নিজে অনুভৱ কৰকচোন কাৰ কথাৰ ৱেট আছে নে নাই আপোনালোকে ভিডিঅ' ক্লিপকেইটা চায়ে গম পাই যাব আৰু মোৰ বিশ্বাস আপোনালোকে সকলোৱে হয়তো মোৰ সেই ভিডিঅ'কেইটা চাব আৰু চায়ে থাকে মই গম পাওঁ বহু লোকে চাই আৰু তাৰ মাজত কিছুমানে দুজন এজনে নাচাই পেলাই কমেণ্ট কৰে সেইটো বেলেগ কথা আৰু সেইবিলাক গম পায় কোনে কিমান মিনিট ভিডিঅ'টো চাইছে নাচাইছে সেইবিলাক আজিকালি গম পায় আগতে মই জনা নাছিলোঁ কিন্তু এতিয়া মই জনা হৈছোঁ দেই গতিকে বন্ধু বান্ধৱীসকল সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই